মোৰ জয় অসুখ আহিছিলে যেতিয়া মা ইয়ালৈ আহিছিলে 2017 চনত মায়ে মোক কৈ আছিলে মই কিন্তু সিমান বিশ্বাস কৰা নাছিলোঁ তথাপিতো মানে মই ঘৰত ইমান মায়ে মোৰ কাৰণে চব কৰে মই কিন্তু সিমান এটা বিশ্বাস নকৰিছিলোঁ তাৰপিছত এতিয়া 2020 চনত মোৰ মানে খুব মানে জোৱাৰী মৰাণলৈ আহিলোঁ দেখাই আহিলোঁ তেতিয়া বোলে মা জোৱাৰী ঘাঁ লাগিছে জোৱাৰীটো উঠাই দিব লাগিব বুলি ক'লে তেতিয়া মায়ে ক'লে মোক তই তেল পানী ঘঁহচোন ইয়াৰে মই প্ৰাৰ্থনা কৰিছোঁ বুলি সেনেকৈ কৰোঁতে মই তেল পানী ঘঁহিলোঁ তেলো লগালোঁ পানীও খালোঁ তাৰপৰা মায়ে তেনেকৈ মোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে সেনেকৈ কৰি থাকোঁতে মই মানে ভাল পালোঁ তাৰপৰা মানুহজনৰ কাৰণেও মায়ে প্ৰাৰ্থনা কৰি থাকে ময়ো কৰি থাকোঁ তাৰপৰা মানুহজনৰ মানে এনেকুৱা বেমাৰ এটা আছিলে শুই থাকোঁতে মানে তেওঁ গম নাপায় কি হয় নিজেই নাজানে নাৰ্ভাছ হৈ যায় মানে মাত কথা নাইকিয়া হৈ যায় চকুকেইটা টেলেকা হৈ যায় তাৰপৰা আৰু এনেকৈ মুখেদি কিবা ফেন নিচিনা অলপ ওলায় আৰু তেনেকৈ হৈ যায় তাৰপৰা সেনেকৈ কৰি দিওঁতে আপোনাৰ এই বুদাৰলৈ ফোন মাৰিলোঁ ৰাতি কি হ'ব কি কথা তেতিয়া ক'লে বোলে একো চিন্তা নকৰিবা প্ৰভুক প্ৰাৰ্থনা কৰি থাকা তোমালোকে তেতিয়া তালৈ যাবা তেতিয়া সুস্থ আহিব তাৰপৰা আমি লকডাউনৰ পিছত ইয়ালৈ আহিলোঁ আহি মেলি এতিয়া মানুহজনৰ আজি 8 মাহ হ'ল তেনেকৈ একো হোৱা নাই আজি একদম ঈশ্বৰৰ আশীৰ্বাদ ধুনীয়াকৈ কৰি আছে তেওঁ আজি 8 মাহ আমি নহ'লে আগতে শুব নোৱাৰিছিলোঁ মানে টোপনি যাব নোৱাৰোঁ ৰাতিটো খুব মানে কেনেকৈ কটাম কেনেকৈ কি কৰিম বুলি মানে ভাবি থাকোঁতে পোহৰ হৈ যায় আৰু এটাই মোৰ ভুল হ'ল কিন্তু হেমন্ত গগৈৰ ইউটিউবত মানে চালোঁ প্ৰাৰ্থনা চালোঁ কেনেকৈ লঘোণ প্ৰাৰ্থনা মানে কেনেকৈ আমি শান্তি পাম মানুহজনক কেনেকৈ হেৰি কৰিম বুলি সেনেকৈ ভাবি থাকোঁতে তাৰপৰা এতিয়া যেনিবা এতিয়া 8 মাহ হ'ল তেওঁ একো হোৱা নাই আৰু নিশাটো ধুনীয়াকৈ শুবও পাৰে আৰু একো হেৰিও নহয় কিন্তু এতিয়াও অকণমান বাকী আছে মানুহজনৰ পেটৰ অকণমান বিষ আছে আৰু গাড়ী চলালে মানে তেওঁৰ মূৰটো খুব বিষ হয় মই তেনেকৈ ঘৰতো লঘোণ প্ৰাৰ্থনা দি দিলোঁ মূৰটো এতিয়া বিষ হোৱা নাই বুলি কৈছে তাৰপৰা ময়ো এতিয়া অলপ বাকী আছেগৈ বাৰু ভৰিকেইটা বিষ হয় আৰু মূৰটো খুব ঘূৰাই মানে অলপমান হেৰি কৰিব নোৱাৰোঁ মূৰটো খুব ঘূৰাই তললৈ হাওলিব বেছি ভাল নোৱাৰোঁৱেই মূৰটো এতিয়াও ঘূৰাই থাকে সেইখিনি মই বিশ্বাস কৰিছোঁ যে ইয়াতে মোক ভাল হ'ব বুলি সেয়া মই কোটি বাৰ গুৰুজনৰ আৰু গুৰু মালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এই আইৰ ওপৰতে এটা বিষ আছে এই বিষটো গুটি এটা উঠিছিলে এই গুটিটো মই এই গৃহলৈ পবিত্ৰ গৃহলৈ আহি মই ভাল পাইছোঁ আৰু মোৰ আৰু এটা পবিত্ৰ গৃহত মই এটা সদায় প্ৰাৰ্থনা কৰোঁ আৰু লঘোণ আছিলোঁ যে প্ৰতিটো বস্তুৱে যে মানুহবিলাকে দিয়ে কিন্তু এখন হাৰমনিয়াম যদি কোনোবাই দিয়ে সেই বুলি মই প্ৰাৰ্থনা কৰোঁ সদায় আৰু গুৰুদেৱলৈ মই যেতিয়া মণ্ডলীত প্ৰাৰ্থনা কৰোঁ মই এই গোটেই গৃহটো মোৰ চকুৰ আগত জিলিকিবই আৰু গুৰুদেৱলৈ যাওঁ আৰু আমাৰ মণ্ডলী গোটেই মানুহখিনি জিলিকিবই আৰু ইয়াকে মই কামনা পাই